তো ডিয়াৰ কিডছ, আজি আমাৰ ক্লাছত আৰ্টিকেলৰ বিষয়ে জানিম। আমি জানিম আৰ্টিকেল কেই প্ৰকাৰ। আৰ্টিকেল দুই প্ৰকাৰৰ, এটা হ'ল ডেফিনেট আৰ্টিকেল আৰু এটা হ'ল ইনডেফিনেট আৰ্টিকেল। ডেফিনেট আৰ্টিকেল হ'ল দি আৰু ইনডেফিনেট আৰ্টিকেলত আছে এ আৰু এন। তো আমি ইয়ালৈকে কি পালোঁ? ডেফিনেট আৰ্টিকেল হ'ল আৰু দি আৰু ইনডেফিনেট আৰ্টিকেলত আছে এ আৰু এন। সদায় মনত ৰাখিবা, স্পেচিফিক কোনো বস্তু বুজোৱাৰ আগত দি বহায়। এতিয়া আমি জানিম এ আৰু এন ক'ত ক'ত বহে। আৰ্টিকেল বহোৱাৰ ডেছৰ পিছৰ নাউনটো যদি ভাৱেল চাউণ্ড হয় তেতিয়াহ'লে এন বহিব, আৰু যদি কনচনেণ্ট চাউণ্ড হয় তেতিয়াহ'লে এ বহিব। আৰু তো তোমালোক এতিয়া কেইটামান এক্সাম্পল ভালকৈ চালে বুজি পাবা। 1 নম্বৰ, আই বট ডেছ নিউ কাৰ। ইয়াত ডেছৰ পিছত কি আছে? নিউ উচ্চাৰণ হওঁতে কি চাউণ্ড হৈছে? কনচনেণ্ট। তেতিয়াহ'লে ইয়াত কি বহিব? এ। আৰু 2 নম্বৰটো আছে আই এট ডেছ এপল ফৰ ব্ৰেকফাষ্ট। ইয়াত কি আছে? এপলটো কি ভাৱেল চাউণ্ড হৈছে, তেনেহ'লে ইয়াত কি বহিব? এন। 3 নম্বৰটো আছে ডু ইউ হেভ ডেছ 1 rupee নোট। এইখিনিতে এটা কথা জনাই থওঁ, যদি ডেছৰ পিছত নাউনটো ইউ বা ৱা চাউণ্ড হয় তেতিয়াহ'লে ভাৱেল হ'লেও তাৰ আগত কি বহিব? এ। ডু ইউ হেভ এ 1 rupee নোট। ইয়াত কি উচ্চাৰণ হৈছে? ৱা উচ্চাৰণ হোৱাৰ কাৰণে ইয়াত আহিছে এ। 4 নম্বৰটো আছে আই ৰিড ইন ডেছ ইউৰোপিয়ান ইউনিভাৰ্চিটি। কৈছিলোঁ নহয়, ইউ বা ৱা যদি উচ্চাৰণ হয় তেনেহ'লে তাৰ আগত বহিব কি? এ। আৰু 5 নম্বৰটো আছে ৰহিম ৰিডছ ডেছ কোৰাণ। ৰহিমে কি পঢ়িছে? কোৰাণ। এখন পবিত্ৰ গ্ৰন্থ, স্পেচিফিক গ্ৰন্থ বুজোৱা হৈছে, সেইকাৰণে কি বহিব ইয়াত? ডেফিনেট আৰ্টিকেল কি বহিব? দি বা দা বহিব। ৰহিম ৰিডছ দ্য কোৰাণ। চ' আজি ক্লাছত এইখিনিয়ে। পিছৰ ক্লাছত আমি আলোচনা কৰিম আৰ্টিকল ক'ত ক'ত বহে আৰু ক'ত ক'ত নবহে।